নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম কলি যুগক সত্য যুগ কোনে বনাব, এই বিষয়লৈ অকণমান আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, কলি যুগক সত্য যুগ বনাব লাগিব কলি যুগত জীয়াই থকা মানৱ জাতিয়ে। তাৰ বাহিৰে আৰু কাৰো ক্ষমতা নাই যে এই কলি যুগটোক সত্য যুগ বনাব। কিয়নো আমি জীৱশ্ৰেষ্ঠ মানুহ। জ্ঞান ধ্যান ভক্তিৰ মাধ্যমেৰে আমি সকলোৱে সৰ্বোচ্চ মানৱ জাতিয়ে আমাৰ বিবেকক জাগৃত কৰিব লাগিব। পৰমাত্মাৰ জ্ঞানেৰে আমি জ্ঞানী হ'ব লাগিব। অধৰ্মৰ বাট এৰি ধৰ্মৰ বাটেৰে আমি আগুৱাই যাব লাগিব। মহাপুৰুষসকলে দিয়া বাক্যক আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। তাৰ বাহিৰে অন্য কোনো উপায় আছে বুলি মই নাভাবোঁ। এইখিনিতেই যিসকল মহান ব্যক্তিয়ে আজিৰ দিনতো ভৱিষ্যতবাণী কৰি আছে বিশ্ববাসীৰ কাৰণে যে পৃথিৱী ধ্বংস হৈ যাব, মানৱ জাতি শেষ হৈ যাব, মহাযুদ্ধ হ'ব, প্ৰলয় হ'ব, এনেকুৱা ধৰণৰ যে যিবোৰ ভৱিষ্যতবাণী কৰি আছে, আপোনালোকে যিমান কৰিলে তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। কিন্তু ইমানৰ পৰা পজিটিভ এফাৰ্মেশ্যন দিয়ক ব্ৰহ্মাণ্ডত। কিয়নো আপোনালোকে গম পাইছে মানুহক সজাগ কৰিলে খুব ভাল কথা, কিন্তু আপুনি হাই উৰ্জাত যদি থাকি পুৰি ব্ৰহ্মাণ্ডত যদি এনেকুৱা ধৰণৰ এফাৰ্মেশ্যনবিলাক দি থাকে আৰু সকলোৰে মগজত যদি এই কথাবিলাকেই সোমাই থাকে, এনেকুৱা ধৰণৰ চিন্তাহেই যদি সকলো ব্যক্তিয়ে কৰিবলৈ লয়, তেনেহ'লে এই পৃথিৱীখন ধ্বংস হোৱাৰ পৰা জানো কোনোবাই ৰক্ষা কৰিব পাৰিব? কোনো নোৱাৰে। সেইকাৰণে আহক সকলোৱে মিলি আমি এই পৃথিৱীত থকা সমূহ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ আৰু এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি সকলোৱে মিলি পজিটিভ এফাৰ্মেশ্যন ব্ৰহ্মাণ্ডত দিবলৈ চেষ্টা কৰোঁ আৰু জ্ঞান ধ্যান ভক্তিৰ দ্বাৰা মহাপুৰুষীয়া যি জ্ঞান, সেই জ্ঞানক আমি লৈ আমি পুৰি ব্ৰহ্মাণ্ডক পজিটিভ উৰ্জা দিওঁ আৰু সকলোৰে ছাবকনচিয়াছ মাইণ্ডত পজিটিভ এফাৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। নেক্সট ভিডিঅ'ত আমি কি এফাৰ্মেশ্যন আমি ব্ৰহ্মাণ্ডত দিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।